নৃত্যকলা জগতৰ উল্লেখনীয় প্ৰতিষ্ঠান নৰ্তন কলা নিকেতনৰ ৩৯ সংখ্যক সত্ৰীয়া নৃত্যৰ সম্ভাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠানত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, অমৃতকণ্ঠ জুবিন গাৰ্গ আৰু আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মাৰ স্মৃতিত অনুষ্ঠিত হয় বিশেষ নৃত্যানুষ্ঠান। শতাধিক শিল্পীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটি পৰিচালনা কৰে নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰ আৰু নৃত্য প্ৰতিশী ৰুমি তালুকদাৰে। গুৱাহাটী নৰ্তন কলা নিকেতনৰ আজি ৩৯তম সত্ৰীয়া নৃত্য সম্ভাৰ। আচলতে আজি আমাৰ এই সত্ৰীয়া নৃত্য সম্ভাৰ উৎসৰ্গিত হৈছে অসমৰ ৩গৰাকী বিশিষ্ট শিল্পীৰ শ্ৰীচৰণত আৰু ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱ, অমৃতকণ্ঠ জুবিন গাৰ্গ আৰু বাঁহীৰ যাদুকৰ দীপক শৰ্মাৰ শ্ৰীচৰণত আমি আজি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা আমাৰ উদ্দেশ্যই আছিল নৰ্তন কলা নিকেতনৰ এই ৩৯তম নৃত্য সম্ভাৰ। আৰু আমি আজি সত্ৰীয়া নৃত্যৰ লগতে জুবিন গাৰ্গ আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বহুকেইটা গীতত আমি নৃত্য সংৰচনা কৰি লৈ আহিছোঁ। ১০০-১৫০মান নৃত্যশিল্পী অংশগ্ৰহণ কৰিছে। এইবাৰ আমাৰ অলপ অনুষ্টুপীয়াকৈ পাতিছোঁ কাৰণে অলপ কম নৃত্যশিল্পী, গোটেইখিনি এইবাৰ অংশগ্ৰহণ কৰা নাই। এইবাৰ শিশুসকল কণ শিশুসকলৰ সৈতেহে এইবাৰ নৃত্য পৰিৱেশন কৰা হৈছে।